নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ। আজি আমি লাৰ্ণিং আছামত আলোচনা কৰিম আমাৰ আৰ্ট এণ্ড কালচাৰ আৰু হিষ্ট্ৰীৰ ভিতৰতে থকা বা হিষ্ট্ৰী বা আৰ্ট এণ্ড কালচাৰৰ ভিতৰত সোমাই থকা এটা টপিক হয়। ঠিক আছে, এই ফক পেইণ্টিঙৰ পৰা বেলেগ বেলেগ কুৱেশ্যন অহা দেখা যায়। পেইণ্টিংছসমূহ কোনখন ষ্টেটৰ হয় বা কি স্পেচিয়েলাইজেশ্যন আছে ইত্যাদি বেলেগ বেলেগ ধৰণে ফক পেইণ্টিঙৰ ওপৰত কুৱেশ্যন অহা দেখা যায়। এই টপিকটোৰ বহুখিনি এছপাইৰেণ্ট বা বহুখিনি ষ্টুডেণ্টে এই টপিকটোৰ বিষয়ে নাজানিব পাৰে, কিন্তু এই টপিকটোৰ পৰা কুৱেশ্যন অহা দেখা যায়। ঠিক আছে, লাগিলে সেয়া ষ্টেট গভৰ্ণমেণ্টৰ এক্সামেই হওক বা বেলেগ বেলেগ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এক্সামেই হওক, 1 মাৰ্কৰ কুৱেশ্যন অহা দেখা যায়। চ' আজি আমি আলোচনা কৰোঁ ফক পেইণ্টিংছৰ বিষয়ে। ঠিক আছে, পেইন ইউজ নকৰাকৈ মই কথাখিনি ভালদৰে কৈ যাম, আপোনালোকে ভালদৰে কথাখিনি শুনি যাব আৰু ইয়াৰ কাৰেক্ট অপশ্যনটো আমি ইয়াত মাৰ্ক কৰি যাম। অ'কে, চ' ফাৰ্ষ্ট কুৱেশ্যন আছে, হুইচ ফক পেইণ্টিং ইজ ট্ৰেডিশ্যনেলি এছ'চিয়েটেড উইথ বিহাৰ? কোনখন লোকচিত্ৰ পৰম্পৰাগতভাৱে বিহাৰৰ সৈতে জড়িত? চ' কোনখন লোকচিত্ৰ বিহাৰৰ সৈতে জড়িত? অপশ্যন নম্বৰ এ ৱাৰ্লি পেইণ্টিং, বি মধুবনী, 3 পটচিত্ৰ আৰু ডি কলমকাৰী আছে। কুৱেশ্যন নম্বৰ 1ৰ আমাৰ কাৰেক্ট আনচাৰ হ'ব আমাৰ মধুবনী পেইণ্টিং। অ'কে, মধুবনী চিত্ৰটো হৈছে ফ্ৰম দ্য ষ্টেট অফ বিহাৰ। ঠিক আছে, আৰু এইখন মধুবনী পেইণ্টিংখন বিহাৰৰ মিথিলা ৰিজনৰ পৰা বিলং কৰে। বিহাৰৰ যিটো মিথিলা ৰিজন আছে তাৰ পৰা এই পেইণ্টিংখন মানে তাত বনোৱা হয় বা তাত এই পেইণ্টিংখনৰ কাম কৰে তেওঁলোকে। ঠিক আছে, আৰু এই পেইণ্টিংখনত নেচাৰেল কালাৰ ইউজ কৰা হয় আৰু ইয়াৰ থিম হৈছে যে মাইথলজিকেল কেৰেক্টাৰ্ছ, যেনেকৈ ভগৱান বা উপাস্য দেৱতা তেওঁলোকৰ মাইথলজিকেল কেৰেক্টাৰৰ ওপৰত এই পেইণ্টিংখনৰ থিমটো হৈছে সেইটো থিম, য'ত তেওঁলোকে মাইথলজিকেল কেৰেক্টাৰ বা ভগৱানৰ বা উপাস্য দেৱতাৰ তেওঁলোকে পেইণ্টিং তাত আঁকে আৰু নেচাৰেল কালাৰ ইউজ কৰে। ঠিক আছে, কুৱেশ্যন নম্বৰ 2 যাওঁ আমি। কুৱেশ্যন নম্বৰ 2 হৈছে, ৱাৰ্লি পেইণ্টিং ইজ ট্ৰেডিশ্যনেলি এছ'চিয়েটেড উইথ হুইচ ষ্টেট? ৱাৰ্লি পেইণ্টিং আমাৰ কোনখন ষ্টেটৰ সৈতে জড়িত হৈ সুধিছে। চ' কুৱেশ্যন নম্বৰ 2ত অপশ্যন দিয়া আছে মহাৰাষ্ট্ৰ, গুজৰাট, ৰাজস্থান আৰু উৰিষ্যা। কুৱেশ্যন নম্বৰ 2 আমাৰ কাৰেক্ট আনচাৰটো হ'ব মহাৰাষ্ট্ৰ হ'ব। অপশ্যন নম্বৰ 8 আমাৰ মহাৰাষ্ট্ৰ হ'ব। যে ৱাৰ্লি পেইণ্টিং কোনখনৰ ষ্টেটৰ পৰা বিলং কৰে? মহাৰাষ্ট্ৰৰ পৰা বিলং কৰে। ঠিক আছে, আৰু ইয়াত কি ইউজ কৰা হয়, ইয়াত স্পেচিয়েলাইজেশ্যন কি আছে, ইয়াত যে জমেট্ৰিক শ্বেপ ইয়াত ইউজ কৰা হয়। ঠিক আছে, জমেট্ৰিক বেলেগ বেলেগ ধৰণৰ শ্বেপ ইয়াত ইউজ কৰে আৰু ইয়াত ভিলেজ লাইফ বা গাঁৱলীয়া পৰিৱেশ তাত সেই পেইণ্টিঙত দেখুওৱা হয় বা গাঁৱলীয়া পৰিৱেশ তাত ড্ৰয়িং কৰা হয়। ঠিক আছে, যেনেকৈ হিউমেন ফিগাৰ্ছ, ডিফাৰেণ্ট কালাৰ ইউজ কৰে আৰু কিছুমান বেছিক শ্বেপো তেওঁলোকে ইউজ কৰে। এই মহাৰাষ্ট্ৰত অঁকা বা মহাৰাষ্ট্ৰত প্ৰস্তুত কৰা ৱাৰ্লি পেইণ্টিঙত বেলেগ বেলেগ কিছুমান বেছিক শ্বেপ, যেনেকৈ ছান, মুন, অ'কে, বা পাহাৰ, এনেকুৱা ধৰণৰ বেছিক শ্বেপ কিছুমান তেওঁলোকে ইউজ কৰে। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ যাওঁ আমি। কুৱেশ্যন নম্বৰ 3, পটচিত্ৰ ইজ এ ফেমাছ ট্ৰেডিশ্যনেল পেইণ্টিং ষ্টাইল অফ হুইচ ষ্টেট? পটচিত্ৰ কোনখন ৰাজ্যৰ বিখ্যাত পৰম্পৰাগত চিত্ৰশৈলী সুধিছে আমাক। চ' কুৱেশ্যন নম্বৰ 3 অপশ্যন দিয়া আছে এ আছাম, বি উৰিষ্যা, চি পাঞ্জাৱ আৰু ডি কেৰেলা দিয়া আছে। কুৱেশ্যন নম্বৰ 3 আমাৰ কাৰেক্ট আনচাৰটো হ'ব উৰিষ্যা। ঠিক আছে, পটচিত্ৰ নামৰ এই বিখ্যাত যি পৰম্পৰাগত চিত্ৰশৈলী আছে, এই চিত্ৰশৈলী ক'ত প্ৰস্তুত কৰা হয় বা কোনখন ষ্টেটৰ পৰা আহিছে, সেইখন হৈছে উৰিষ্যা। ঠিক আছে, আৰু আপোনালোকে বেলেগ বেলেগ যদি ৱেবছাইটত চাই তাৰ উৰিষ্যাৰ লগতে ৱেষ্ট বেংগলো দেখিব পাৰে, কিয়নো উৰিষ্যা আৰু ৱেষ্ট বেংগলতো কম অলপ পৰিমাণে এই পটচিত্ৰ ছবি অঁকা হয়, কিন্তু মেইনলি উৰিষ্যাৰ পৰাই বিলং কৰে। ঠিক আছে, আৰু ইয়াৰ থিমটো কি হৈছে, ইয়াৰ থিমটো হৈছে জগন্নাথ অৰ লৰ্ড কৃষ্ণ। যিহেতু আমি জানো জগন্নাথ টেম্পল উৰিষ্যাৰ পুৰীত আছে, চ' সেই পটচিত্ৰটো মানে মেইন থিমটো হৈছে জগন্নাথ বা লৰ্ড কৃষ্ণক তাৰ মেইন থিম হিচাপে লোৱা হয়। ঠিক আছে, আৰু পটচিত্ৰৰ ইয়াত যিটো ৱৰ্ড দিয়া আছে পটচিত্ৰ, ইয়াৰ দুটা ৱৰ্ড মিলি পেলাই এই পটচিত্ৰ ৱৰ্ডটো হৈছে। পট মানে হৈছে কেনভাছ বা ক্লথ, কাপোৰ, আৰু চিত্ৰ মানে হৈছে পিকচাৰ বা অঁকা। মানে এই চিত্ৰটো কিহত থাকে, কেনভাছ বা কাপোৰত অঁকা হয়, সেইকাৰণে পটচিত্ৰ বুলি কোৱা হয়। অ'কে, চ' কুৱেশ্যন নম্বৰ নেক্সট 4 যাওঁ আমি। হুইচ ফক পেইণ্টিং ইজ ফেমাছ ইন ৰাজস্থান? কোনখন ফক পেইণ্টিং ৰাজস্থানত খুব বেছি ফেমাছ হয় বা কোনখন ফক পেইণ্টিং ৰাজস্থানৰ হয় আমাক সুধিছে বেছিকেলি। চ' অপশ্যন নম্বৰ এ ফাৰ পেইণ্টিং দিয়া আছে, বি ৱাৰ্লি পেইণ্টিং, চি মধুবনী আৰু ডি পটচিত্ৰ। ঠিক আছে, কুৱেশ্যন নম্বৰ 4 আমাৰ আনচাৰ হ'ব ফাৰ পেইণ্টিং। ঠিক আছে, ফাৰ পেইণ্টিং ফ্ৰম দ্য ষ্টেট অফ ৰাজস্থান। ঠিক আছে, আৰু এই পেইণ্টিংখন কেতিয়া আৰম্ভ হৈছিলে? এৰাউণ্ড 700 বছৰ আগতে এই পেইণ্টিংখন আৰম্ভ হৈছে। এৰাউণ্ড 700 years অ'ল্ড পেইণ্টিং হয়, আৰু ইয়াত কালাৰ ইউজ কৰে বেলেগ বেলেগ ধৰণৰ আৰু কিছুমান বেছিক শ্বেপ ইয়াত ইউজ কৰা হয়। অ'কে, এই ফাৰ চিত্ৰ কোনখন ষ্টেটৰ হয়? ৰাজস্থানৰ হয়। চ' নেক্সট কুৱেশ্যন যাওঁ আমি। কুৱেশ্যন নম্বৰ 5,
কালামকাৰী পেইণ্টিং ইজ মেইনলি এছ'চিয়েটেড উইথ হুইচ ষ্টেটছ অ'কে দুখন ষ্টেটৰ পৰা বিলং কৰে কালামকাৰী পেইণ্টিংখন এই পেইণ্টিংখন কোনখন ষ্টেটৰ সুধিছে আমাক অপশ্যন নাম্বাৰ ইয়াত কাৰেক্ট হ'ব আমাৰ এটো কাৰেক্ট হ'ব অন্ধ্ৰপ্ৰদেশ এণ্ড তেলেংগানা অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ পৰা এই কালামকাৰী পেইণ্টিংখন জড়িত হৈ আছে এই দুখন ষ্টেটৰ সৈতে জড়িত হৈ আছে তাত থকা ব্যক্তি বা তাত থকা তেওঁলোকে এই পেইণ্টিংখন আঁকে ঠিক আছে আৰু ইয়াৰ স্পেচিয়েলাইজেশ্যন কি আছে যে ইয়াত নেচাৰেল কালাৰ ইউজ কৰা হয় বা নেচাৰেল ডাই ইউজ কৰা হয় ঠিক আছে আৰু কিছুমান বেলেগ বেলেগ ডিফাৰেণ্ট টাইপছ অফ পেটাৰ্ণ ইউজ কৰে ইয়াত মনত ৰাখিবলগীয়া বস্তু হৈছে যে এই কলমকাৰী পেইণ্টিঙত সদায় নেচাৰেল ডাই বা নেচাৰেল কালাৰ ইউজ কৰা হয় ঠিক আছে কুৱেশ্যন নম্বৰ 6 যাওঁ আমি কুৱেশ্যন নম্বৰ 6 গণ্ড পেইণ্টিং ইজ ট্ৰেডিশ্যনেলি এছ'চিয়েটেড উইথ হুইচ ষ্টেট গণ্ড চিত্ৰ পৰম্পৰাগতভাৱে কোনখন ৰাজ্যৰ সৈতে জড়িত সুধিছে আমাক কুৱেশ্যন নম্বৰ 6ৰ অপশ্যন দিয়া আছে মধ্যপ্ৰদেশ কেৰেলা গোৱা এণ্ড ৱেষ্ট বেংগল চ' কুৱেশ্যন নম্বৰ 6ৰ আনচাৰ হ'ব আমাৰ মধ্যপ্ৰদেশৰ লগত এই গণ্ড পেইণ্টিংখন বা গণ্ড পেইণ্টিং মধ্যপ্ৰদেশৰ বা মধ্যপ্ৰদেশ ষ্টেটৰ পৰা আহিছে বা সেইখন ষ্টেটত এই পেইণ্টিং প্ৰিপেয়াৰ কৰা হয় বা অঁকা হয় ঠিক আছে ইয়াৰ স্পেচিয়েলাইজেশ্যন কি আছে ট্ৰেডিশ্যনেলি পেইণ্ট কৰা হয় ইন হাউচেছ ৱাল মানে কিছুমান ফেষ্টিভেলৰ টাইমত মানুহৰ ঘৰত এই পেইণ্টিংখন অঁকা হয় ঠিক আছে আৰু ইয়াত কি বেলেগ বেলেগ এনিমেল ইয়াত তেওঁলোকে ডেপিক্ট কৰে যেনেকৈ হৰিণা মৌৰা চৰাই বাঘ ইত্যাদি বেলেগ বেলেগ টাইপৰ পেইণ্টিংছ তাত ডেপিক্ট কৰে ঠিক আছে আৰু গণ্ড আমি জানো যে এটা গণ্ড হৈছে আমাৰ ভাৰতৰ এক প্ৰকাৰৰ ট্ৰাইবেল পিপুল অ'কে বেলেগ বেলেগ যেনেকৈ আমাৰ নৰ্থ ইষ্টত আছে কাৰ্বি গাৰো এনেকৈ আছে অসমীয়া মানে আমাৰ অসমত বা নৰ্থ ইষ্টত বেলেগ বেলেগ ট্ৰাইবেল পিপুল আছে চ' তেনেদৰে আমাৰ ইণ্ডিয়াতো বহুত ট্ৰাইবেল পিপুল আছে তাৰে এটা প্ৰকাৰৰ বা তাৰে এভাগ মানে ট্ৰাইবেল পিপুলৰ নাম হৈছে গণ্ড আৰু এই গণ্ড এই যিটো চিত্ৰ আছে বা ট্ৰেডিশ্যনেল ফক পেইণ্টিংছ আছে সেই গণ্ড সেই ট্ৰেডিশ্যনেল ফক পেইণ্টিংটো সেই ট্ৰাইবেল গোষ্ঠীটোৰ লগত জড়িত হৈ আছে ঠিক আছে আৰু সেইবাবে তেওঁলোকে হৰিণা মৌৰা বা বাঘ ইত্যাদি তাত পেইণ্টিঙত আঁকে এইখন কোনখন ষ্টেটৰ পৰা হ'ব মধ্যপ্ৰদেশৰ পৰা হ'ব কুৱেশ্যন নম্বৰ 7 হুইচ ফক পেইণ্টিং ইজ এছ'চিয়েটেড উইথ ৱেষ্ট বেংগল পশ্চিমবংগৰ সৈতে কোনখন লোকচিত্ৰ জড়িত হৈ আছে সুধিছে আমাক অপশ্যন নম্বৰ পটচিত্ৰ বি আছে কালীঘাট চি আছে ফাৰ ডি আছে ৱাৰ্লি পেইণ্টিং চ' কুৱেশ্যন নম্বৰ 7ৰ আমাৰ আনচাৰ হ'ব কালীঘাট পেইণ্টিং অ'কে কালীঘাট পেইণ্টিং কোনখন ষ্টেটৰ হয় ৱেষ্ট বেংগলৰ পশ্চিমবংগৰ পৰা এখন বিলং কৰে ঠিক আছে ইয়াত যদি আমি স্পেচিয়েলাইজেশ্যন চাওঁ কেতিয়া আৰম্ভ হৈছিলে এৰাউণ্ড 19th চেঞ্চুৰীত আৰম্ভ হৈছিলে অ'কে এৰাউণ্ড 19th চেঞ্চুৰীত এই কালীঘাট পেইণ্টিং আৰম্ভ হৈছিলে আৰু যদি আমি একজেক্ট প্লেচটো চাওঁ যে তাত এভাগ মন্দিৰ আছে কালীঘাট কালী টেম্পল বুলি এভাগ মন্দিৰ আছে সেই মন্দিৰৰ ওচৰতে বা সেই মন্দিৰতে এই কালীঘাট কালী পেইণ্টিঙৰ মানে তাত অৰিজিনেল হৈছে বুলি কোৱা হয় ঠিক আছে আৰু ইয়াৰ মেইন থিমটো হৈছে যে তাত কালী মূৰ্তি তাত এই কালীঘাট পেইণ্টিঙত কালী মূৰ্তি বা কালী দেৱী কালীমাৰ তাত পেইণ্টিং কৰা হয় ষ্টেটখন সুধিলে মধ্যপ্ৰদেশ আৰু যদি সোধে একজেক্ট টাউন বা চিটি বুলি সোধে তেতিয়া হ'ব কলকাতা নেক্সট কুৱেশ্যন নম্বৰ 8 চেৰিয়াল স্ক্ৰল পেইণ্টিং ইজ এছ'চিয়েটেড উইথ হুইচ ষ্টেট চেৰিয়াল স্ক্ৰল পেইণ্টিং কোনখন ৰাজ্যৰ সৈতে জড়িত আমাক সুধিছে কুৱেশ্যন নম্বৰ 8ৰ আমাৰ আনচাৰ হ'ব তেলেংগানা অ'কে তেলেংগানাৰ পৰা এই চেৰিয়াল স্ক্ৰল পেইণ্টিংখন বিলং কৰে ঠিক আছে আৰু এইটো কেতিয়া অৰিজিনেল হৈছিলে এৰাউণ্ড 12th চেঞ্চুৰীত এই পেইণ্টিংখন তাত অৰিজিনেল হৈছিলে ঠিক আছে ডিউৰিং দ্য ডাইনেষ্টি অফ কাকাটিয়া ডাইনেষ্টি অ'কে তেলেংগানা বৰ্তমান তেলেংগানা যিটো য'ত আছে ইণ্ডিয়াৰ তলৰ ফালে সেই প্লেচতে আগৰ টাইমত বা এৰাউণ্ড 12th চেঞ্চুৰীত এটা ডাইনেষ্টি আছিলে কাকাটিয়া ডাইনেষ্টি আৰু কাকাটিয়া ডাইনেষ্টিৰ টাইমতে এই চেৰিয়াল স্ক্ৰল পেইণ্টিং অৰিজিনেল হৈছিলে ঠিক আছে আৰু মনত ৰাখিব যে এই চেৰিয়াল স্ক্ৰল পেইণ্টিঙৰ GI টেগ আছে অ'কে GI টেগ পোৱা আছে চেৰিয়াল স্ক্ৰল পেইণ্টিঙত আৰু ইয়াৰ আৰু এটা স্পেচিয়েলাইজেশ্যন হৈছে যে ইয়াত ৰেড বেকগ্ৰাউণ্ড ইউজ কৰা হয় অ'কে যেনেকৈ বেকগ্ৰাউণ্ড বেলেগ বেলেগ কালাৰ থাকে চ' ইয়াত স্পেচিয়েলি ৰেড বেকগ্ৰাউণ্ড ইউজ কৰা হয় আৰু মেইনলি কালাৰ য়েল্ল' ব্লেক হোৱাইট ইত্যাদি ব্যৱহাৰ কৰা হয় ঠিক আছে মনত ৰাখিব নেক্সট কুৱেশ্যন নম্বৰ 9 হুইচ পেইণ্টিং ষ্টাইল ইজ ফেমাছ ফৰ দ্য ডেপিক্টিং ট্ৰাইবেল লাইফ ইউজিং চিম্পল জামেট্ৰিক ফৰ্মছ সৰল জামেট্ৰিক আকৃতি ব্যৱহাৰ কৰি জনজাতীয় জীৱন চিত্ৰিত কৰাৰ বাবে কোনখন চিত্ৰশৈলী বিখ্যাত আছে সুধিছে আমাক কুৱেশ্যন নম্বৰ 9ৰ আনচাৰ দিয়া আছে আমাৰ ৱাৰ্লি মধুবনী কলমকাৰী আৰু ফাৰ পেইণ্টিং অ'কে ইয়াত কুৱেশ্যন 9ৰ আমাৰ আনচাৰ হ'ব ৱাৰ্লি পেইণ্টিংছ ঠিক আছে ৱাৰ্লি পেইণ্টিং আমি ইতিমধ্যে আলোচনা কৰিছোঁৱেই কুৱেশ্যন 2ত আমি আলোচনা কৰিছিলোঁ
ইয়াত মই অলৰেডি কৈ আহিছোঁ যে ইয়াত জ্যামিতিক শেপ ইউজ কৰা হয় আৰু ভিলেজ লাইফটো ডিপিক্ট কৰা হয় ঠিক আছে আমাৰ কি সুধিছে জনজাতীয় জীৱন আৰু সৰল জ্যামিতিক মানে শেপ ইউজ কৰি পেলাই এই ৱাৰ্লি পেইণ্টিংটো তেওঁলোকে ডিপিক্ট কৰে বা তেওঁলোকে আঁকে ঠিক আছে এইটো অলৰেডি কুৱেশ্যন নম্বৰ 1ত আমি 2ত আমি মেনশ্যন বা ইয়াত তাৰ বিষয়ে আলোচনা কৰি আহিছোঁ কুৱেশ্যন নম্বৰ 10 আহিব আমাক মধুবনী পেইণ্টিং ইজ অলছ' ন'ন এজ হুইচ নেম অলছ' ন'ন বাই হুইচ নেম মধুবনী চিত্ৰক আন কোনটো নামে জনা যায় চ' মধুবনী চিত্ৰক আন কোনটো নামে জনা যায় এইটো হৈছে মিথিলা পেইণ্টিং অ'কে মিথিলা পেইণ্টিং বুলি মধুবনী পেইণ্টিঙক কোৱা হয় দুটা নাম আছে মেইনলি মধুবনী পেইণ্টিং তাৰ আনটা নাম হৈছে মিথিলা পেইণ্টিং আৰু এইটো ক'ৰ আছিলে এইটো আছিলে ষ্টেট অফ বিহাৰ ঠিক আছে ষ্টেট অফ বিহাৰৰ আছিলে এই মধুবনী পেইণ্টিং বা মিথিলা পেইণ্টিং মনত ৰাখিব আপোনালোকে কুৱেশ্যন নম্বৰ 11 যাওঁ আমি হুইচ ফক আৰ্ট ফৰ্ম ইজ এছ'চিয়েটেড উইথ মিথিলা ৰিজনছ অ'কে মিথিলা ৰিজনৰ সৈতে কোনটো লোকশিল্পৰ জড়িত হৈ আছে সুধিছে আমাক মানে পেইণ্টিং জড়িত হৈছে সুধিছে আমাক এইটো আমি হ'ব অপশ্যন নম্বৰ 8 হ'ব মধুবনী পেইণ্টিং অ'কে মধুবনী পেইণ্টিং বা মিথিলা পেইণ্টিং অলৰেডি আমি আলোচনা কৰি আহিছোঁ ফ্ৰম দ্য ষ্টেট অফ বিহাৰৰ পৰা মধুবনী পেইণ্টিং বা মিথিলা পেইণ্টিং বিলং কৰে ঠিক আছে কুৱেশ্যন নম্বৰ নেক্সট যাওঁ আমি কুৱেশ্যন নম্বৰ 12 হুইচ পেইণ্টিং ষ্টাইল ট্ৰেডিশ্যনেলি ইউজেছ নেচাৰেল কালাৰ্ছ অন ক্লথ কোনখন চিত্ৰশৈলীত পৰম্পৰাগতভাৱে কাপোৰৰ ওপৰত প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰা হয় কুৱেশ্যন নম্বৰ 12ৰ আনচাৰ হ'ব আমাৰ পটচিত্ৰত কি কৰা হয় কাপোৰৰ ওপৰত তেওঁলোকে নেচাৰেল কালাৰ বা নেচাৰেল ডাই ইউজ কৰে অলৰেডি মই আগৰ এটা কুৱেশ্যনটো কৈছিলোঁ পটচিত্ৰটো ক'ৰ হয় ৱেষ্ট বেংগল আৰু উৰিষ্যাৰ পৰা হয় আৰু ইয়াৰ যিটো ৱৰ্ড আছে সেই পটচিত্ৰ সেই ৱৰ্ডটোতেই তাৰ নামটো সোমাই আছে পট মানে হৈছে কেনভাছ বা ক্লথ আৰু চিত্ৰ মানে হৈছে পিকচাৰ অৰ্থাৎ কাপোৰত অঁকা হয় এই চিত্ৰটো ঠিক আছে কাপোৰত অঁকা হয় তেওঁলোকে বেলেগ বেলেগ নেচাৰেল কালাৰ ইউজ কৰে বা প্ৰাকৃতিক ৰং ইউজ কৰে কুৱেশ্যন নম্বৰ 13 ফাৰ পেইণ্টিং ট্ৰেডিশ্যনেলি ডিপিক্টছ ষ্টৰিজ ৰিলেটেড টু হুইচ ছাবজেক্ট ফাৰ চিত্ৰত পৰম্পৰাগতভাৱে কোনবোৰ বিষয়ৰ কাহিনী চিত্ৰিত কৰা হয় সুধিছে আমাক কুৱেশ্যন নম্বৰ 13ৰ আমাৰ কাৰেক্ট আনচাৰ হ'ব 13ৰ কাৰেক্ট আনচাৰ হ'ব আমাৰ এ ফক ডেইটিজ এণ্ড হিৰোজ লোকদেৱতা আৰু বীৰসকলৰ তাত কাহিনী বা তাত ছবি তাত অঁকা হয় কোনটো চিত্ৰত ফাৰ পেইণ্টিঙত অঁকা হয় ঠিক আছে মনত ৰাখিব ফাৰ পেইণ্টিঙত এই লোকদেৱতা আৰু বীৰসকলৰ ছবি অঁকা হয় আৰু ফাৰ পেইণ্টিং ক'ৰ পৰা হয় ফ্ৰম দ্য ষ্টেট অফ ৰাজস্থান মনত ৰাখিব নেক্সট কুৱেশ্যন নম্বৰ চাওঁ আমি কুৱেশ্যন নম্বৰ 14 হুইচ পেইণ্টিং ইজ নোন ফৰ ইটছ which painting is known for its intricate patterns and themes of Hindu mythology সূক্ষ্ম নক্সা আৰু হিন্দু পৌৰাণিক আৰু কাহিনীৰ বিষয়বস্তুৰ বাবে কোনখন চিত্ৰ বিখ্যাত হৈ সুধিছে আমাক কুৱেশ্যন নম্বৰ 14ৰ আনচাৰ দিয়া আছে মধুবনী ৱাৰ্লি ফাৰ আৰু কালীঘাট চ' ইয়াৰ কাৰেক্ট আনচাৰ হ'ব এ মধুবনী পেইণ্টিংছ ঠিক আছে মধুবনী পেইণ্টিংছ এই হিন্দু পৌৰাণিক বা লোকচিত্ৰৰ বাবে বিখ্যাত হয় মধুবনী ক'ৰ আছিলে বিহাৰৰ আছিলে মনত ৰাখিব Question number 15 আছে আমাৰ which folk painting originated around the famous Jagannath temple traditions okay বিখ্যাত জগন্নাথ টেম্পল বা জগন্নাথ মন্দিৰৰ পৰম্পৰাৰ সৈতে কোনখন লোকচিত্ৰ উৎপত্তি জড়িত হৈ আছে সুধিছে আমাৰ question number 15ৰ কাৰেক্ট আনসাৰ হ'ব আমাৰ পটচিত্ৰ okay question number 15ৰ আনসাৰ হ'ব পটচিত্ৰ যেটো মই অলৰেডি কৈ আহিছো সো পটচিত্ৰটো ক'ৰ আছিলে আমাৰ উৰিষ্যাৰ আছিলে মেইনলি উৰিষ্যাৰ আছিলে আৰু ইয়াৰ থিমটো কি আছিলে লৰ্ড জগন্নাথ বা লৰ্ড কৃষ্ণ okay question number 16 যাও আমি গন পেইন্টিং ইজ এছ'চিয়েটেড উইথ হুইচ কমিউনিটি ওকে গন পেইন্টিং কোনটো সম্প্ৰদায় বা কোনটো ট্ৰাইবেল কমিউনিটিৰ সৈতে জড়িত হৈ সুধিছে আমাক গন চিত্ৰ কোনটো সম্প্ৰদায় বা কোনটো ট্ৰাইবেল কমিউনিটিৰ সৈতে জড়িত কোৱেশ্চন নম্বৰ 16 আমাৰ কাৰেক্ট আনসাৰ হ'ব গন ট্ৰাইবেল কমিউনিটি নামটোতে তাৰ আনসাৰটো সোমাইছে যে গন ট্ৰাইবেল কমিউনিটি বা গন জনজাতীয় সম্প্ৰদায়ৰ লগত এই গন পেইন্টিংটো জড়িত হৈ আছে ঠিক আছে কোৱেশ্চন নম্বৰ 16 আনসাৰ নম্বৰ এ হ'ব সো ইয়াৰ আগতে আমি আৰু এটা কথা মনত ৰাখি থ'ব লাগিব যে এইটো কি হয় তাত বেলেগ বেলেগ এনিমেলছ বা হৰিণা মৌৰা হৰিণা মৌৰা বাঘ ইত্যাদি ছবি পেইন্টিং তাত অঁকা হয় ঠিক আছে কোৱেশ্চন নম্বৰ 17 which folk painting is characterized by figures made with white geometric shape on mud colored background মাটি ৰঙৰ পটভূমিত বগা জ্যামিতিক আকৃতিৰে মানুহৰ আকৃতি অংকন কৰাৰ বাবে কোন লোকচিত্ৰ পৰিচিত সুধিছে আমাক মানে সুধিছে আমাক যে কোনটো ফক পেইন্টিঙত জ্যামিতিক
পেটাৰ্ণ ইউজ কৰে আৰু হোৱাইট কালাৰ ইউজ কৰে ঠিক আছে কোৱেশ্চন নম্বৰ 7 আনসাৰ হ'ব আমাৰ ৱাৰ্লি পেইণ্টিং ওকে ৱাৰ্লি পেইণ্টিং ক'ত তাত ইউজ কৰে জ্যামিতিক পেটাৰ্ণ ইউজ কৰে মই ৰাখিব ৱাৰ্লি পেইণ্টিঙত জ্যামিতিক পেটাৰ্ণ ইউজ কৰে আৰু তাত ভিলেজ লাইফ ঠিক আছে ভিলেজ লাইফ অৰ্থাৎ মানুহৰ আকৃতি তাত শ্ব' কৰে ওকে কোৱেশ্চন নম্বৰ 18 যাওঁ আমি which painting style is traditionally created using a pen like bamboo or dead palm sticks কলমৰ দৰে বাঁহ বা খেজুৰ গছৰ কাঠিৰে পৰম্পৰাগতভাৱে কোনখন চিত্ৰশৈলী অংকন কৰা হয় সুধিছে আমাক অপশ্যন নম্বৰ দিয়া আছে কলমকাৰী ৱাৰ্লি ফাৰ আৰু গোণ্ড কোৱেশ্চন নম্বৰ 18 আমাৰ কাৰেক্ট আনসাৰ হ'ব এ কলমকাৰী পেইণ্টিং তাত কলমৰ দৰে বাঁহ বা খেজুৰ গছৰ কাঠিৰে এই পৰম্পৰাগত পেইণ্টিংখন অংকন কৰা হয় ঠিক আছে কলমকাৰী পেইণ্টিং অংকন কৰে এই দুটা বস্তুৰে আৰু এই কলমকাৰী পেইণ্টিং কোনখন ষ্টেটৰ পৰা যদি হয় আমাক সোধে যে অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাৰ পৰা হয় মনত ৰাখিব কোৱেশ্চন নম্বৰ 19 কালীঘাট পেইণ্টিং অৰিজিনেটেড ইন হুইচ চিটি কালীঘাট পেইণ্টিং কোনখন চহৰত উৎপত্তি হৈছিলে সুধিছে আমাক অপশ্যন নম্বৰ দিয়া আছে এ কলকাতা বি জয়পুৰ চি পাটনা আৰু ডি মুম্বাই সো কাৰেক্ট আনসাৰ হ'ব আমাৰ কলকাতা ষ্টেট ৱেষ্ট বেংগল ওকে ৱেষ্ট বেংগলৰ ষ্টেটৰ কলকাতা কেপিটেল বা ষ্টেটত এই কালীঘাট পেইণ্টিং অৰিজিনেট হৈছিলে বা তাত আৰম্ভ হৈছিলে কোৱেশ্চন নম্বৰ নেক্সট 20 which folk painting is particularly famous for scrolls used to narrate stories কাহিনী বৰ্ণনা কৰিবলৈ স্ক্ৰল বা দীঘলীয়া পদ ব্যৱহাৰ বাবে কোনখন লোকচিত্ৰ বিশেষভাৱে বিখ্যাত কোৱেশ্চন নম্বৰ 20 অপশ্যন দিয়া আছে এ চৰিয়াল বি ৱাৰ্লি চি গোণ্ড আৰু ডি মধুবনী সো কোৱেশ্চন 20 আনসাৰ হ'ব আমাৰ চেৰিয়াল পেইণ্টিং বা চেৰিয়াল চিত্ৰ ঠিক আছে আৰু এই চেৰিয়াল চিত্ৰ কৰবা হয় এটা তেলেংগানাৰ পৰা হয় মনত ৰাখিব কোৱেশ্চন নম্বৰ 21 যাওঁ আমি 21ত দিয়া আছে which painting style is associated with ভিল ট্ৰাইবেল কমিউনিটি কোনখন চিত্ৰশৈলী বা ফক পেইণ্টিং ভিল জনজাতীয় সম্প্ৰদায়ৰ সৈতে জড়িত সুধিছে আমাক অপশ্যন দিয়া আছে ভিল পটচিত্ৰ কলমকাৰী এণ্ড কালীঘাট পেইণ্টিং সো কোৱেশ্চন নম্বৰ 21ৰ কাৰেক্ট আনসাৰ হ'ব আমাৰ ভিল পেইণ্টিংছ ওকে এনেকৈ আমাৰ ট্ৰাইবেল কমিউনিটিৰ নাম ভিল আৰু সেই মানে পটচিত্ৰ নহয় সেই যি পেইণ্টিং আছে ফক পেইণ্টিং আছে সেই ফক পেইণ্টিংৰ নামো ভিল চিত্ৰ হয় ঠিক আছে আৰু এইটো ক'ৰ পৰা হয় কোনখন ষ্টেটৰ পৰা যদি সোধে এখন ষ্টেটত নপৰে আচলতে ভিল পেইণ্টিংটো মধ্যপ্ৰদেশত পৰিব গুজৰাটত পৰিব ৰাজস্থান মানে য'ত ভিল কমিউনিটি আছে য'ত বা যিখন ষ্টেটত ভিল কমিউনিটি মানুহ আছে বা ভিল কমিউনিটি ট্ৰাইবেল পিপল আছে সেই ষ্টেটখনত এই ভিল পেইণ্টিংটো আমি দেখিবলৈ পাওঁ মেইনলি ষ্টেট মধ্যপ্ৰদেশ গুজৰাট ৰাজস্থান ইত্যাদি ষ্টেটত আমি ভিল কমিউনিটি বা ভিল পেইণ্টিং আমি দেখা পাওঁ কোৱেশ্চন নম্বৰ 22 যাওঁ আমি ভিল পেইণ্টিং ইজ মেইনলি এছ'চিয়েটেড উইথ হুইচ ৰিজন অফ ইণ্ডিয়া মই অলৰেডি কৈ আহিছোঁ কোনটো ৰিজন অফ ইণ্ডিয়া পৰে আমাক এট চেণ্ট্ৰেল এণ্ড ৱেষ্টাৰ্ণ ইণ্ডিয়া মই ক'লোৱেই চেণ্ট্ৰেল ইণ্ডিয়াত কি পৰিব মধ্যপ্ৰদেশ পৰিব ওকে মাজত আছে ৱেষ্টাৰ্ণ ইণ্ডিয়াত কি পৰিব গুজৰাট আৰু ৰাজস্থান মানে ৱেষ্টৰ ফালে আছে যিহেতু গুজৰাট আৰু ৰাজস্থান দুখন ষ্টেট আৰু মধ্যপ্ৰদেশ চেণ্ট্ৰেলত পৰিব চ' সেইকাৰণে চেণ্ট্ৰেল এণ্ড ৱেষ্টাৰ্ণ ইণ্ডিয়া হয় ঠিক আছে কোৱেশ্চন নম্বৰ 23 which painting is famous for depicting the life of cultural and tribal communities in Madhya Pradesh মধ্যপ্ৰদেশৰ জনজাতীয় সম্প্ৰদায় জীৱন আৰু সংস্কৃতি চিত্ৰিত কৰাৰ বাবে কোনখন চিত্ৰ বিখ্যাত সুধিছে আমাক অপশ্যন দিয়া আছে গোণ্ড কালীঘাট পটচিত্ৰ এণ্ড ফাৰ পেইণ্টিং কোৱেশ্চন নম্বৰ 23 আনসাৰ হ'ব আমাৰ গোণ্ড পেইণ্টিং ওকে গোণ্ড পেইণ্টিংটো মধ্যপ্ৰদেশ আৰু মধ্যপ্ৰদেশ ষ্টেটৰ যিখিনি সম্প্ৰদায় আছে ট্ৰাইবেল কমিউনিটি আছে তেওঁলোকৰ জীৱন বা সংস্কৃতি তাত ডেপিক্ট কৰে বা তাত শ্ব' কৰে ঠিক আছে কোৱেশ্চন নম্বৰ 24 যাওঁ আমি 24 কি দিয়া আছে 24 আছে which traditional painting is closely associated with Rajasthan's storytelling traditions ৰাজস্থানৰ কাহিনী কোৱাৰ পৰম্পৰাৰ সৈতে কোনখন পৰম্পৰাগত চিত্ৰৰ ঘনিষ্ঠ সম্পৰ্ক আছে সুধিছে আমাক কোৱেশ্চন নম্বৰ 24 আমাৰ কাৰেক্ট আনসাৰ হ'ব ফাৰ চিত্ৰ বা ফাৰ পেইণ্টিং ওকে ফাৰ পেইণ্টিং হৈছে ৰাজস্থানৰ পৰা বিলং কৰা এখন পেইণ্টিং হয় আৰু এখন এৰাউণ্ড 700 years আগতে অৰিজিন হৈছিল বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 25 which folk art is famous for paintings of Hindu gods and goddesses on cloth কাপোৰৰ ওপৰত হিন্দু দেৱ দেৱীৰ চিত্ৰ অংকনৰ বাবে কোনটো লোকচিত্ৰ বা লোকশিল্প মানে ফক পেইণ্টিং বিখ্যাত সুধিছে আমাক ইয়াত মেইন বস্তুটো আছে কি কাপোৰৰ ওপৰত হিন্দু দেৱ দেৱতাৰ ছবি অংকন কৰে চ' কোনটো মানে পেইণ্টিঙৰ কাপোৰৰ ওপৰত হিন্দু দেৱ দেৱতাৰ ছবি অংকন কৰে
কুৱেশ্যন নম্বৰ 25 আমাৰ কাৰেক্ট আনচাৰ হ'ব পটচিত্ৰ অলৰেডি মই কৈ আহিছোঁ ইয়াৰ নামটোত কি আছে নামটোতে ইয়াৰ আনচাৰটো সোমাইছে পট মানে হৈছে কাপোৰ বা কেনভাছ আৰু চিত্ৰ মানে হৈছে মানে অঁকা মানে কাপোৰত বা কেনভাছত আঁকে ওকে কুৱেশ্যন নম্বৰ 26 চাওঁ আমি which painting style is famous for colorful depictions of nature animals and tribal life প্ৰকৃতি জীৱ-জন্তু আৰু জনজাতীয় জীৱনৰ ৰঙীন চিত্ৰায়নৰ বাবে কোনখন চিত্ৰশৈলী বিখ্যাত কুৱেশ্যন নম্বৰ 26 আমাৰ কাৰেক্ট আনচাৰ হ'ব গৌণ চিত্ৰ 26 আমাৰ কাৰেক্ট আনচাৰ হ'ব গৌণ চিত্ৰ কিয়নো গৌণ চিত্ৰটো হৈছে এখন ট্ৰাইবেল কমিউনিটিৰ পৰা অহা এটা চিত্ৰ বা ফক পেইণ্টিংছ তেওঁলোকে যেটো ট্ৰাইবেল হয় সেইবাবে তেওঁলোকে প্ৰকৃতি জীৱ-জন্তু আৰু জনজাতীয় জীৱন তেওঁলোকে তাত ডেপিক্ট কৰে বা তাত তেওঁলোকে আৰ্টত দেখুৱায় কুৱেশ্যন নম্বৰ 27 which of the following is correctly match এনেকৈ কুৱেশ্যন অহা দেখা যায় মেচ দ্য ফলোইং বা কাৰেক্ট কোনটো ভুল হৈ আছে বা কোনটো শুদ্ধ হৈ আছে আমি বাছিব লাগে সো কুৱেশ্যন নম্বৰ 27 ৰ সুধিছে আমাক কোনটো সঠিকভাৱে মিলি আছে সুধিছে আমাক যদি আমি চাওঁ 27 ত আনসাৰ হ'ব আমাৰ মধুবনীটো মিলি আছে মধুবনী ফ্ৰম বিহাৰ হয় যদি আমি চাওঁ বাকি এটা কেলে মিলি থকা নাই কিয়নো ৱালিটো কৰ হয় ৱালিটো উৰিষ্যাৰ নহয় ৱালিটো হ'ব মধ্যপ্ৰদেশৰ তেনেকৈ পটচিত্ৰ যেটো আছে পটচিত্ৰটো কৰ হয় ৰাজস্থানৰ নহয় পটচিত্ৰ ৱেষ্ট বেংগল আৰু উৰিষ্যাৰ হয় ঠিক আছে আৰু যেটো ফাৰ আছে সেই ফাৰ পেইণ্টিংটো মহাৰাষ্ট্ৰ নহয় আসলতে মহাৰাষ্ট্ৰৰ পৰা নপৰে হেতু পৰে ৰাজস্থানত ঠিক আছে আপোনালোকে এটা মনত ৰাখিব কুৱেশ্যন নম্বৰ 28 which of the following pair is correctly matched সেই আমি আকৌ এটা এনেকুৱা ধৰণৰ কুৱেশ্যন আনিছো কোনটো কাৰেক্টলি মেচ হৈ আছে সুধিছে ঠিক আছে কোনটো কাৰেক্টলি মেচ হৈ আছে 28 ত আমাৰ কাৰেক্ট আনসাৰ হ'ব ৱাৰ্লি পেইণ্টিং from মহাৰাষ্ট্ৰটো কাৰেক্ট হৈ আছে বাকি তিনটা কাৰেক্ট হৈ থকা নাই আমি কাৰেক্ট কি হৈ থকা নাই চাই লওঁ যেটো গোণ্ড আছে গোণ্ডটো কৰ হয় মধ্যপ্ৰদেশ আৰু ছত্তীশগড় হয় কেৰালা নহয় গোণ্ডটো ওকে নেক্সট কলমকাৰী কৰ হয় অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ হয় এটো পাঞ্জাবৰ নহয় নেক্সট যেটো ফাৰ আছে ফাৰটো অসমৰ নহয় তুমি জানোই এটো কৰ হয় ৰাজস্থানৰ হয় ঠিক আছে কুৱেশ্যন নম্বৰ 29 which of the following is not a famous folk or traditional painting style of India তলৰ কোনটো ভাৰতৰ বিখ্যাত বা লোক বা পৰম্পৰাগত চিত্ৰশৈলী নহয় সুধিছে আমাক 29 আমাৰ কাৰেক্ট আনসাৰ হ'ব ৰেনেছাতে নহয় বাকি এটা মধুবনী হয় ৱাৰ্লি হয় পটচিত্ৰ হয় আমি অলৰেডি ইমান গিটা কোৱেশ্যন আমি পঢ়ি আহিছো কুৱেশ্যন নম্বৰ 30 আমাৰ this is the last question from today's video which one of the following pair is incorrectly matched কোনটো আমাৰ ইনকাৰেক্টলি মানে কোনটো মিলি থকা নাই সুধিছে ইয়াৰ তিনটা মিলি আছে বাকি এটা মিলি থকা নাই এতিয়া আমি বিচাৰিব লাগে মিলি নথকাটো ঠিক আছে কাৰেক্ট আনসাৰ হ'ব এটো মধুবনীটো মহাৰাষ্ট্ৰ দি আছে আমি অলৰেডি পঢ়ি আহিছো কেবাটাও কোৱেশ্যন মধুবনীটো কৰ হয় বিহাৰৰ হয় মিথিলা ৰিজনৰ পৰা পৰে মধুবনী পেইণ্টিংছ ফ্ৰম বিহাৰ বাকি তিনটা মিলি আছে ঠিক আছে ফাৰ ৰাজস্থানৰ হয় গোণ্ড মধ্যপ্ৰদেশৰ হয় আৰু কালীঘাট ৱেষ্ট বেংগলৰ হয় কোনটো মিলি থকা নাছিলে মধুবনীটো মিলি থকা নাছিলে ইয়াত মধ্যপ্ৰদেশ দি আছে আৰু কাৰেক্ট আনসাৰটো হ'ব বিহাৰ from Mithila regions ঠিক আছে আজি ভিডিওটো ইমানেই আছিল আমি 30টা কোৱেশ্যন ফক পেইণ্টিং ওপৰত ডিসকাস কৰিলো আৰু এটো আৰ্ট এণ্ড কালচাৰ তথা হিষ্ট্ৰী পইণ্ট অফ ভিউ পৰা যথেষ্ট ইম্পৰ্টেন্ট হয় আৰু আমি নেক্সট ভিডিওটো বেলেগ ইম্পৰ্টেন্ট টপিক আনি থাকিম আপোনালোকে আমাৰ ভিডিওসমূহ চাই থাকিব ধন্যবাদ